হৈ ৰাজা একো নবলিলা সৰ্বজনে মনে নিপ তিক গৰিলা পুত্ৰৰ কন্দন শুনি শুনিতি সুন্দৰী লাৱন্তে গিহৰ বজাই লাহি ঘে কৰি এতিয়া পুত্ৰই যেতিয়া কান্দি কান্দি মাকৰ আশ্ৰয় ল'বলৈ আহিলে মাকে ভিতৰত আছিল সেইখন সময়তে পুত্ৰৰ কন্দন শুনি শুনিটিয়ে বজাই মানে বাহিৰলৈ গুচি আহিলে ঘৰৰ পৰা বাহিৰলৈ আহি পেলাই পুত্ৰক অনুভৱ কৰিছে নিশ্চয় মোৰ ল'ৰাৰে কান্দন বুলি ভাবি তেওঁ সকলো গৃহকৰ্ম ত্যাগ কৰি পুত্ৰৰ ওচৰলৈ লৌৰি আহি পেলাই সুধিলেহি এৰা নসহে শৰীৰ মোৰ সুকে ফুটে প্ৰাণ জান্ত কৰি বাপু মোক দেহ কমিধান অনেক আদৰ ভাবে শুনিতি পুসন্ত কান্দতে মাততে ধুৰ্বে সিদ্ধান্ত নেদন্ত সুমৰি সুমৰি সিটো বচন বিঘাত হৃদয়দ হয় দুখে মুখে নাখে মাত ঘনে ঘনে নিশ্বাসতে যন্ত্ৰ দুখে ৰাতি নেদন্ত সিদ্ধান্ত কিছু স্বয়ম্ভুৱনতি আখি মুখ মুচিমাৱে কৰন্ত কাতৰ কৃষক কান্দন খবাপু ঐৰে সতৰ তোৰ দুখ দেখোঁতে না যাই প্ৰাণ ফুটি কি কাৰণে জিও মই দুৰ্ভগা পাপিষ্টি এইখন সময়লৈকে আমাক কি ক'লে পদে যে এগৰাকী আইৰ লগতে শব্দটো হ'ল মাতৃ মনত ৰাখিব আই লগতে এটা শব্দ প্ৰয়োগ কৰিছে মাতৃ ইমান সুন্দৰকৈ তেওঁ পুত্ৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছে আগতীয়াকৈ মাতৃয়ে গম পায় তথাপিতো পুত্ৰৰ পৰা জানিব বিচাৰিছে গোপাই তই ইমান দুখ মনে অহা কাৰণটো বুজি গ কিন্তু এইখন সময়লৈকে ধ্ৰুৱই মাতৃক উত্তৰ দিব পৰা নাই কিয় পাৰ কিয় দিব পৰা নাই দিব লাগিছিল কিন্তু এতিয়ালৈকে পদে কিন্তু ধ্ৰুৱই এতিয়া উত্তৰ দিব পৰা নাই এতিয়া মনত ৰাখিব কথাবিলাক একদম চমুকৈ এটা উদাহৰণ দিলে বুজিবলৈ ভাল হ'ব মহাভাৰতৰ এটা সুন্দৰ কাহিনী যেতিয়া আপোনাৰ দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল একদম অকণমান অনুমান কৰকচোন কোনো জাগা নাপালে নেকি বাৰু ৰজস্বলা তৃতীয় দিৱসৰ দিনা এগৰাকী মহিলাক ৰাজসভাত আনি পেলাই বস্ত্ৰহৰণ কৰিছে অন্য জেগাতো বহুত আছিলে কিন্তু বহুত জেগাত অনুষ্ঠানটো নকৰি পেলাই ৰাজসভাত আনিছে ৰাজসভাত সকলো জ্যেষ্ঠ কনিষ্ঠ সকলো সমবেত হৈ আছে
যেতিয়া বস্ত্ৰ হৰণ কৰিছে সকলোৱে তললৈ মূৰ কৰি থাকিলে কেৱল পিতামহ ভীষ্মই দ্ৰৌপদীক চাই আছে যেতিয়া বস্ত্ৰ দিলে সকলোৱে দ্ৰৌপদীলৈ চালে পিতামহ ভীষ্ম তললৈ মূৰ কৰিলে গম পাইছে উত্তৰটো চাব আমাৰ ইয়াৰ উত্তৰটো মই দিবলৈ গৈ আছো যে পিতামহ ভীষ্মই বস্ত্ৰ হৰণ কৰোঁতে দ্ৰৌপদী চাই আছে আৰু পিতামহ ভীষ্মক যেতিয়া ভগৱন্তই বস্ত্ৰ দিছে পিতামহ ভীষ্ম তললৈ মূৰ কৰি আছে পহিলা বস্ত্ৰ হৰণ কৰোঁতে হাঁহি আছে বস্ত্ৰ দিওঁতে কান্দি আছে এই অভিযোগটো দ্ৰৌপদীয়ে মৃত্যুৰ সময়লৈকে পিতামহ ভীষ্মৰ মৃত্যুৰ সময়লৈকে এৰি দিয়া নাই স্বয়ং ভগৱন্ত আহি পেলাই পিতামহ ভীষ্মৰ খবৰ ল'বলৈ আহিছে সকলো আহি খবৰ লৈছে মাতৃ দ্ৰৌপদী নাহিলে